নমস্কাৰ বন্ধুসকল, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে এতিয়াৰে পৰা কিন্তু আপোনালোকৰ ৰাস্তাৰ সাইডত কাষত থকা আপোনালোকৰ যেটো ষ্ট্ৰীট লাইট চৰকাৰৰ তৰফৰ পৰা আপোনালোকক বিনামূলীয়াকৈ প্ৰদান কৰিছিল, আকৌ কিন্তু আপোনালোকৰ ৰাস্তাৰ কাষত থকা সেই লাইটৰ কাৰণে কিন্তু আপোনালোকে আকৌ অনলাইনত এপ্লাই কৰিব পাৰিব। আৰু আপুনি যদি এটা এপ্লাই কৰে আৰু 100 মিটাৰ দূৰত কিন্তু আপোনালোকে সেই লাইটখন এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ ঘৰৰ ওচৰত অলৰেডি এটা আছে, 100 মিটাৰ দূৰত কিন্তু আপোনালোকে সেই ষ্ট্ৰীট লাইটখন আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাতে কিন্তু আপোনালোকে লগাব পাৰিব। গতিকে আপোনালোকে ষ্ট্ৰীট লাইটৰ কাৰণে, ৰাস্তাৰ কাষত থকা ষ্ট্ৰীট লাইটৰ কাৰণে আপোনালোকে কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব আৰু মাত্ৰ 10 পৰা 15 দিন মানৰ ভিতৰতে কিন্তু আপোনালোকৰ ব্লকৰ তৰফৰ পৰা মানুহবিলাকে আহি কিন্তু আপোনালোকক এই লাইটখন লগাই দিব। আৰু যেতিয়া নেকি আপোনালোকে অনলাইনত এপ্লাই কৰিব, তেতিয়া কিন্তু আপোনালোকে মানে কিবা আপোনালোকে লিখিব লাগিব যে মই আমুক ডিস্ট্ৰিক্টত থাকো, আমুক ডিস্ট্ৰিক্টৰ মানুহ হও বা অমুক গাঁও পঞ্চায়তৰ মানুহ হও, আমাৰ ইয়াত এই মানে আপোনালোকৰ ৰাতি ইয়াত মানে আপোনালোকৰ পোহৰটো নাথাকে, মানুহে অহা যোৱাত অসুবিধা হয়, ৰাস্তাৰ কাষত হ'ব লাগিব। তেতিয়া আপোনালোকে সেই মানে আপোনালোকে লাইটখন লাভ কৰিব পাৰিব। আৰু আপোনালোকে সঁচাকৈ যদি আবেদন কৰে, তেন্তে আপোনালোকে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। এতিয়া মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব ষ্ট্ৰীট লাইটৰ কাৰণে। মাত্ৰ 10 পৰা 15 দিন মানৰ ভিতৰতে মই এখন এপ্লাই কৰিছিলো, মই আগতীয়াকৈ অলৰেডি মই পাইছো। গতিকে মই সেই বিষয়ে আপোনালোকক এতিয়া কৈ দি আছো যে আপোনালোকে কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকক দেখুৱাই দিও যে আপোনালোকে অনলাইনত কেনেকৈ ষ্ট্ৰীট লাইটৰ কাৰণে এপ্লাই কৰিলে আপোনালোকৰ ঘৰত আহি লগাই দি যাব। বলক ভিডিঅ'টো আৰম্ভ কৰো। আপোনালোকে ৰাস্তাৰ কাষত থকা ষ্ট্ৰীট লাইটৰ কাৰণে অনলাইনত এপ্লাই কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ গুগল প্লে ষ্টৰত আপোনালোকৰ আহিব লাগিব বা আপোনালোকৰ এপ ষ্টৰত আপোনালোকে সেই এপছখন আপোনালোকে এভেইলেবল পাই যাব। তাৰ পিছত কিন্তু আপোনালোকে সাৰ্চ বাৰত ইয়াত সাৰ্চ কৰিব আসাম উৰবান সাৰ্ভিস বুলি আপোনালোকে সাৰ্চ কৰিব। আৰু যেতিয়া নেকি আপোনালোকে আসাম উৰবান সাৰ্ভিস বুলি সাৰ্চ কৰিব, তেতিয়া কিন্তু আপোনালোকৰ সন্মুখত চাব এই এপটো আপোনালোকৰ সন্মুখত খোল খাই যাব। আৰু এই এপটো কিন্তু আপোনালোকে মানে ডাউনলোড কৰিব লাগিব। মোৰ অলৰেডি ডাউনলোড কৰা আছে, আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু ডাউনলোড কৰাৰ লগে লগে কিন্তু আপোনালোকে ওপেনত এটা ক্লিক কৰিব। আৰু যেতিয়া আপোনালোকে ওপেনত ক্লিক কৰিব, তেতিয়া কিন্তু আপোনালোকৰ মানে আপোনালোকৰ মানে যেটো এপছ আছে, এপছটো ডাইৰেক্টলি লৈ আহিব। আৰু আপুনি যদি নতুনকৈ আহিছে, তেন্তে কিন্তু আপোনালোকে মোবাইল নম্বৰটো দি আপোনালোকে কিন্তু আৰু মোবাইল নম্বৰৰ এটা OTP বহুৱাই কিন্তু আপোনালোকে ডাইৰেক্টলি এইটো পেজলৈ আহিব পাৰিব, যেটো হোম পেজ হয়। হোম পেজত অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ বহুত কেইটা অপচন আপোনালোকৰ সন্মুখত শ্ব' কৰিব। আৰু আপোনালোকে ষ্ট্ৰীট লাইটৰ কাৰণে অনলাইনত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চাব একেবাৰে তলফালে আপোনালোকে ইয়াত চাব যে ULB ষ্ট্ৰীট লাইট গ্ৰিভাৰেন্স। গতিকে আপোনালোকে সিম্পলি ইয়াত এখন ক্লিক কৰিব। আৰু যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব, তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচটো ওপেন হ'ব। প্ৰথমতে আপোনালোকক ইয়াত সিলেক্ট কৰিব আছে গ্ৰিভাৰেন্স ইনফৰমেশ্যন আৰু সিলেক্ট ULB টো আপোনালোকৰ সিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকে সিলেক্ট কৰি পেলাই আপোনালোকৰ মানে যেটো ডিস্ট্ৰিক্ট আছে, ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব। মই মানে ডিব্ৰুগড় ডিস্ট্ৰিক্টটো মই সিলেক্ট কৰি লৈছো আপোনালোকৰ সুবিধাৰ কাৰণে, মই আপোনালোকক দেখুৱাবৰ কাৰণে। তাৰ পিছত কিন্তু আপোনালোকে ইয়াত লিখিব লাগিব যে টাইটেল অফ গ্ৰিভাৰেন্স। মই আপোনালোকক আগতীয়াকৈ কৈছিলো যে আপোনালোকে মানে ষ্ট্ৰীট লাইটৰ কাৰণে অনলাইনত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ পোনপ্ৰথমতে জেগাডোখৰৰ মানে আপোনালোকৰ যেটো হয় অসুবিধাটো হয়, আপুনি কিহৰ বিষয় মানে এইটো লৈ আছে, আপোনালোকে ৰাস্তাৰ কাষত থকা হ'ব লাগিব। আৰু আপোনালোকে কিন্তু এইটো ল'বলৈ হ'লে আপোনালোকে প্ৰথমতে ক'ব লাগিব যে ৰাস্তাৰ কাষত অমুক ঠাইত, বা সেই ফটোটো আপোনালোকৰ খুজিব। তলফালে মই আপোনালোকক জনাই দিম গোটেইখিনি ষ্টেপ বাই ষ্টেপ। প্ৰথমতে আপোনালোকে ইয়াত লিখিব লাগিব যে মই ৰাস্তাৰ কাষত এজন মানুহ বা মই অমুক ৰাস্তাত বা ইফালে মানুহ অহা যোৱা কৰোঁতে বা মটৰচাইকেল বা মানুহবিলাক অহা যোৱা কৰোঁতে বহুত অসুবিধা হয়, বা স্কুলৰ সন্মুখত বা মছজিদৰ সন্মুখত বা যিকোনো বা নামঘৰৰ সন্মুখত আপোনালোকৰ যিকোনো অনুষ্ঠানসমূহত যদি থাকে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেইটো উল্লেখ কৰিব পাৰিব। আৰু আপোনালোকে যিকোনো ইয়াত এখন লিখি দিব যে কিহৰ বিষয়ে অসুবিধা হয় আৰু আপুনি কিহৰ কাৰণে এপ্লাই কৰি আছে, আপুনি এইখিনিত লিখি দিব। লিখাৰ পাছত আপোনালোকে এইখিনিত অকমান ভালকৈ মানে আপোনালোকে অলপ বুজাই মেলি ক'ব। কোৱাৰ পাছত কিন্তু আপোনালোকে এই দুটাত মানে প্ৰথমতে আপোনালোকে অলপ শৰ্টকৈ লিখিব, তাৰ পিছত কিন্তু আপোনালোকে দীঘলকৈ অলপ লিখি দিব। লিখাৰ পাছতে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকৰ মোবাইল নম্বৰটো ইয়াত শ্ব' কৰিব, ফোন নম্বৰটো আপোনালোকৰ ইয়াত শ্ব' কৰিব। প্ৰথমতে আপোনালোকৰ মানে যেটো নেম আছে, নেমখন আপোনালোকে এইখিনি জায়গাত লিখিব লাগিব। আপোনালোকৰ যেটো নেম থাকিব, নেমটো আপোনালোকে এইখিনি জায়গাত লিখিব। মই আপোনালোকক হেৰি কৰি দেখুৱাই দিছো। আপোনালোকে প্ৰথমতে নেমটো এইখিনি জায়গাত লিখিব। নেমটো লিখাৰ পাছতে কিন্তু আপোনালোকে তলফালে চাব, ইয়াত আপোনালোকৰ যেটো ফোন নম্বৰ হয়, ফোন নম্বৰটো আপোনালোকৰ ইয়াত শ্ব' কৰিব। আৰু যেতিয়া নেকি ফোন নম্বৰটো শ্ব' কৰিব, তাৰ
পিছত কিন্তু আপোনালোকৰ যেটো এড্ৰেছ আছে গোটেইখিনি এড্ৰেছটো আপোনালোকে ইয়াত শো কৰিব আপোনালোকৰ দিব লাগিব গোটেইখিনি এড্ৰেছটো দিয়াৰ পাছত আপোনালোকে ইয়াত চাব যে ইয়াত আপোনালোকক কোৱা হৈছে আপলোড ফটো আৰু আপুনি মানে কোনটো জায়গাৰ মানে আপুনি হেৰি কৰিব বিচাৰে আপুনি ৰাতি গৈ পিনে এটা ফটো উঠাব কাৰণ আপোনালোকৰ মানে ৰাতিটো তাত মানে আপোনালোকৰ মানে কোনটো জায়গাত আপোনালোকৰ মানে লাইটখন লাগে ৰাতিৰ কাৰণে অকল লাইটখন ব্যৱহাৰ কৰা হয় আপোনালোকৰ কোনটো লাইট লাগে বা হে তাৰ পৰা মানে আপোনালোকৰ ব্লকৰ পৰা হেতু সিলেক্ট কৰিব আৰু ৰাতি কিন্তু আপোনালোকে এখন ফটো মানে আপোনালোকে হেৰি কৰি পেলাই আপোনালোকে আপলোড কৰি দিব আপলোড যেতিয়া আপোনালোকে কৰি দিব তেতিয়া কিন্তু অন্ধকাৰ বা আপোনালোকৰ অলপ এন্ধাৰ দেখা পাব তেতিয়া কিন্তু আপোনালোকৰ হে মানে আপোনালোকৰ ব্লকত কিন্তু হে ফটোখন গৈ পাব তাৰ পিছতে কিন্তু আপোনালোকৰ ব্লকৰ পৰা আপোনালোকক যোগাযোগ কৰিব আপোনালোকৰ মোবাইল নম্বৰত 10 ৰ পৰা 15 দিন মানৰ ভিতৰত মই আগতে এপ্লাই কৰিছিলো মই অলৰেডি পাই গৈছো গতিকে আপোনালোকে এইখিনি এপ্লাই কৰিব এইখিনি কৰাৰ পাছতে কিন্তু আপোনালোকে পাই যাব ষ্ট্ৰীট লাইটখন আপোনালোকৰ 10 ৰ পৰা 15 দিন মানৰ ভিতৰতে আপোনালোকে পাই যাব গতিকে আপোনালোকে চাগে নিশ্চয় বুজি পাইছে যদি এইটোৰ বিষয়ত আপোনালোকৰ আৰু কিবা অসুবিধা থাকে আপোনালোকে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশন আশা কৰিছো ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই ভাল পালে তেন্তে ভিডিওটো লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।